আগমনী সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ ভিতৰৰ এখন শৌচালয়ৰ অৱস্থা চাওক ৰাইজ। এতিয়া এইখন শৌচালয়ৰ ভিতৰৰ অৱস্থা চাই কি ক'ব আপুনি। এই শৌচালয়ৰ ভিতৰৰ অৱস্থা ইমানেই বেয়া, মানুহ কাষেদি যাব নোৱাৰে। ভিতৰত শৌচ কৰি লেতেৰা বনাই থৈ দিছে। আগমনী ইমান ডাঙৰ এখন ঠাই, এই ঠাইত এটা ভাল শৌচাগাৰ নথকাৰ কাৰণে জমৰ যাতনাত ভুগি আছে স্থানীয় ৰাইজে। জানিব পৰা মতে এই শৌচালয়টো আগমনী গাঁও পঞ্চায়তে বনাই দি আগমনী সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ SMC কমিটিক গতাই দিয়ে, কিন্তু কিছুদিন ভাল চলাৰ পিছত শৌচালয় বন্ধ কৰি দিয়ে। হস্পিটেলত অহা ৰোগীবিলাকৰ শৌচ লাগিলে এটা ভাল শৌচালয় নথকাৰ কাৰণে বাহিৰত কৰিব লগা হয়। সেইকাৰণে স্থানীয় ৰাইজে দাবী জনায় যে অতি সোনকালে হস্পিটেলৰ ভিতৰত থকা শৌচালয় ভাল কৰিব লাগে, নহ'লে ইয়াৰ পিছত আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি মত প্ৰকাশ কৰে। আগমনীৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। পায়খানার কথা আর কি কম, এটি দুঃখজনক কথা। আমার যেটো আগমনী দেখি আমার হস্পিটেল, আগমনী হস্পিটেলত একটা মানে দুর্ভাগ্যজনক কথা, একদম লাজর কথা যে ইমান একটা সুন্দর হস্পিটেল থাকা সত্ত্বেও আমার লেট্রিন, বাথরুম, পেশাবখানার কোনো সা সুবিধা নাই। যদিও এটা বানাইছে, এটা কিবা অর্ডিনারি বানাইছে, এটা পঞ্চায়তৰ ফালৰ পৰা না কৰ ফালৰ পৰা বানাইছে, এইটো আমি নাজানো। আমি ৰাজহুৱা মানুহ, আমাক মানে সুবিধাহে লাগে। আমি জানা মতে আমাৰ চৰকাৰে যি সা সুবিধা দি আছে, সাধারণ একটা লেট্রিন আৰু এটা পেশাবখানা, তাৰে যেটা আমি দুৰ্ভাগ্যজনক, তাৰে যে দুৰ্ঘটনা আমি ভুগি আছোঁ। বাহিৰৰ পৰা মানুহ আহিলে আমাক থু দেয় যে আগমনীৰ মতন এটা জাগাত, ওপাৰ জাগাত বহুতখিনি অফিস আদালত আছে, কিন্তু তথাপিও আমাৰ ইয়াত এটা লেট্ৰিন আৰু পেশাবখানাৰ কোনো সা সুবিধা নাই। বাহিৰৰ মানুহ আহি থু দেয়। যিয়ে নহওক, যি কি হৈছে আৰু মই আমি চৰকাৰৰ কাছত এতিয়াও অনুৰোধ জনাওঁ, যি কি আমাৰ যিটো মানে পেশাবখানা বা পায়খানা আছে, এইটো মানে বেয়াই আৰু বানাইছে ঠিকে, ঘৰটো সুন্দৰ আছে, কিন্তু ভিতৰত যাব নোৱাৰোঁ। ভিতৰত মানে এটা গৰুও যাব নোৱাৰে। মানুহটো দূৰৰ কথা, এটা গৰু বা কুকুৰো যদি যায় মানে ফাকৰ দূৰৰ পৰাই ঘূৰি আহে, এনেকুৱা অৱস্থা হৈ আছে। গতিকে আমি এই কাৰণত আগমনী ইনচাৰ্জৰ মানে অনুৰোধ জনাইছোঁ যে এইটো চাফ চাফনা কৰি এটা সুন্দৰ একটা পৰিৱেশ যাতে গঠন কৰে, এইখিনি কৈ মোৰ আজি আমাৰ আগমনী স্বাস্থ্যকেন্দ্ৰ হস্পিটেল মানে মতলব হস্পিটেল আজি বহুত দিনৰ পৰা এটা মানে লেট্ৰিন বাথৰুম চলি আছে, আৰু লেট্ৰিন বাথৰুমটো ভাল আছিল। এই 5 টাকা 10 টাকা কৰি লৈ কিনে এই মানে কমিটি লৈছে, চুইপাৰ লৈছে, এইটো নাজানো। মানে কেইদিনমান আগত বন্ধ আছিল, বন্ধ হোৱাৰ পিছত খুলিছিল, খোলাৰ পিছত এনেকৈ লেতেৰা কৰি থৈছে। তো সেইকাৰণে মই আজি আমাৰ যে স্বাস্থ্যকেন্দ্ৰ আছে তাৰ কমিটিক মই জনাই আছোঁ যে ইতিমধ্যে যেন ইহঁতে যেন ঠিক কৰি লয়। যদি চাফা নকৰে, ইয়াৰ পিছত তীব্ৰ আমি আহিলে মানে আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম। না এইটো হস্পিটেল পৰা নামি কিনে বেলেগত জংঘলত গৈ মানে পেচাব বাথৰুম কৰি থাকে। মাইকী মানুহ এইবিলাকতো মানে মানুহ ঘৰত দিব লাগে। এইবিলাক যিবিলাক হস্পিটেলত যিবিলাক পেচেণ্ট আহে, এইবিলাকতো ইয়াতে যাব নোৱাৰে। পিছত যায় ইয়াত পঞ্চায়তত যাব, নহ'লে ইয়াত থানাত যাব, নহ'লে বাহিৰত জংঘলত যাব। এই নিজকে বেয়া লাগে। জানাইছোঁ যে অতি সোনকালে যেন এইবিলাক যেন ঠিক কৰে, নহ'লে ইয়াৰ পিছত আমি প্ৰতিবাদ ল'বৰ কাৰণে বাধ্য হ'ম।